ট্ৰেইনত আমি গ'লে প্ৰায় এই পানী বটলটো দেখিছে 2 লিটাৰ পানী বটলটো কিছুমানে 10 টকাটো দিয়ে কিছুমানে 20 টকাটো দিয়ে ইমান সস্তাত কিয় দিয়ে আপোনালোকে জানেনে আমি সকাই এ চাওকচোন এতিয়া ট্ৰেইনত আমাক 2 লিটাৰ পানী 10 টকাত দিছে 20 টকাত 3 লিটাৰ পানী দি দিছে কিয় দিছে বাৰু ইমান সস্তা জানেনে আপুনি এটো কি 20 টকা লয় 20 টকাত ইমানখিনি পানী এটো 30 টকা লয় বজাৰত 40 টকা লয় 40 টকা লয় কিন্তু কি টকা লয় 20 টকা 10 টকাটো দি দিয়ে 10 টকাটো দিয়ে 20 লিটাৰ পানী 2 লিটাৰ পানী 2 লিটাৰ লিখাই আছে আজি আপোনালোকক এটা বস্তু দেখুৱাম আৰু সকলোৱে হয়তো নাজানে আপোনালোকে নিশ্চয় জানে যে ট্ৰেইনত আমি গ'লে প্ৰায় এই পানী বটলটো দেখিছে 2 লিটাৰ পানী বটলটো কিছুমানে 10 টকাটো দিয়ে কিছুমানে 20 টকাটো দিয়ে ইমান সস্তাত কিয় দিয়ে আপোনালোকে জানেনে আমি যিবিলাক পানী বটলত পানী খাওঁ এই বটলবিলাক আমি পানী খোৱাৰ পাছত আমি বটলটো মানে নষ্ট নোহোৱাকৈ পেলাই দিওঁ পেলাই দিয়াৰ পাছত ইয়াত যিসকল ব্যৱসায়ী থাকে তেওঁলোকে এইটো আকৌ পুনৰ ব্যৱহাৰ কৰে মানে আৰু তেওঁলোকে ইয়াত পানী ভৰাই ঢাকনখন লগাই আমাক সস্তাতে বিক্ৰী কৰি দিয়ে সেইকাৰণে আমি পানী খাওঁতে সদায় সাৱধান হ'ব লাগে যে আমি পানী খোৱাৰ পাছত এই বটলটো যাতে আকৌ পুনৰ ব্যৱহাৰ কৰিব নোৱাৰে তেনে ব্যৱস্থা ল'ব লাগে পানীৰ বটলটো পুনৰ ব্যৱহাৰ কৰিব নোৱাৰা কেনেকৈ নোৱাৰিব সেই ব্যৱস্থাটো আপোনালোকে নিশ্চয় নাজানে মই শিকাই দিওঁ আমি পানী খোৱাৰ পাছত এই ঢাকনখন দেখিছে নহয় ঢাকনখন চেপেটা কৰি বটলটোৰ ভিতৰত ভৰাই দিব লাগে এইটো বটলত পানী আছে এইটো নভৰাও বাৰু আমি বটলটোত পানী খোৱাৰ পাছত পানীৰ বটলটোত এই ঢাকনখন দেখিছে নহয় চেপেটা কৰি কিনে ইয়াত ভৰাই দিব লাগে এফালে চাওক মই ভৰাই দিলো এনেকে ভৰাই দিয়াৰ পাছত এই বটলটো দুবাৰ কোনেও ব্যৱহাৰ কৰিব নোৱাৰে আৰু যেহেতু পানী আমাৰ স্বাস্থ্যৰ কাৰণে আটাইতকৈ বেছি প্ৰয়োজনীয় আৰু আমি পৰিষ্কাৰ পানীহে খাব লাগে যিসকল ব্যৱসায়ীয়ে ইয়াত পানী বটলটো আমাক বিক্ৰী কৰিব আহে তেওঁলোকে কেনেকুৱা পানী ভৰাই আমি নাজানো সেই পানী খোৱাৰ ফলত আমাৰ বেমাৰো হ'ব পাৰে গতিকে চাওক এইটো বটলত ঢাকনখন ভৰাই দিলো আৰু এইটো বটল দুবাৰ ব্যৱহাৰ কৰিব নোৱাৰিব আৰু আপোনালোকেও যদি কেনেবাকে ট্ৰেইনত পানী খায় তেনেহলে বটলত এনেকৈ ঢাকনখন ভৰাই দিব যাতে কোনো মানুহে মানে অশুদ্ধ পানী খাবলগীয়া নহয় নেনাহঁতে মোবাইলটো চাই আছিলে আৰু পুৰণি ভিডিঅ' এটা দেখিলে ভিডিঅ'টোত মানে মই দেখুৱাইছিলোঁ ট্ৰেইনত যাওঁতে পানী বটলত ঢাকনখন সোমোৱাই দিব লাগে কথাটো জানি নেনাক ভাল লাগিলে বোলে এইটো ভিডিঅ' মই আগতে চোৱা নাছিলোঁ আৰু জনাও নাছিলোঁ ইয়াৰ বিষয়ে আজি চালোঁ যেতিয়া ভাল লাগিলে আপোনালোকেও তেনেকৈ যদি ট্ৰেইনত পানী বটল কিনি খায় তেন্তে আপোনালোকেও এই প্ৰচেছটো ইউজ কৰিব আপোনালোকে তেতিয়া বিশুদ্ধ পানী খাবলৈ পাব কলেজ যোৱা এতিয়া টিউশ্যন যাওঁ ধুনীয়া লাগিছে আজি আৰু এফালে সৃষ্টি ওলালা সৃষ্টিয়ে জানিছিলা নাই আগতে নাজানিছিলা এতিয়া ট্ৰেইনত গ'লে গম পাবা